জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 8ৰ পলিটিকেল সায়েন্স মানে ৰাজনীতি বিজ্ঞানৰ লেসন নম্বৰ 10 টো চাম। ইয়াৰ নামটো আছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। সংবিধান মানে কনস্টিটিউশন আৰু ইয়াৰ প্ৰয়োজনীয়তা মানে এইটো কিয় দৰকাৰী হয়, নেসেসাৰী। ওকে, সো ইয়াতে আপোনাৰ মেইন পইণ্টছ বিলাক আছে, সংবিধানৰ কেইটামান বৈশিষ্ট্যবিলাক আছে, তাৰে পিছত সংবিধানৰ প্ৰয়োজনীয়তা ইয়াতে দিয়া আছে, অলপ সেইখিনি অলপ পঢ়ি পেলাই চাব আপোনালোকে। ইয়াতে আৰু আপোনালোকৰ আছে নেক্সট পইণ্ট লেসনৰ ভিতৰত কোনটো আছে, এইটো আপোনাৰ আমি জানো মানে সেইখিনি জানি থোৱা এইখিনি কেইটামান পইণ্টছ চাই ল'বচোন আপোনালোকে। নেক্সট উত্তৰ লিখা এইখিনি কেইটামান প্ৰশ্ন ইয়াতে দিয়া আছে, সংবিধানৰ প্ৰকাৰ দিয়া আছে নহয়। তাৰ পিছত আছে প্ৰকাৰত মানে মেইনলি আপোনাৰ লিখিত সংবিধান থাকে আৰু অলিখিত থাকে। ইয়াতে আপোনাৰ এটা কথা জানিব লগা আছে যে ইংলেণ্ড আছে যে তাৰ সংবিধানটো কি আছে, অলিখিত ৰূপত আছে। লিখিত ৰূপত দিয়া নাই ইংলেণ্ডৰ। গতিকে এইটো প্ৰশ্ন আহিব পাৰে যে কোনখন দেশৰ আপোনাৰ সংবিধানটো অলিখিত ৰূপত আছে। ওকে, তো তাতে আপোনাৰ অপশ্যনত ইংলেণ্ড থাকিব। সো ইয়াৰে পৰা আপুনি আনসাৰটো কি টিক কৰিব লাগিব, ইংলেণ্ড। ওকে, আৰু কেইটামান এক্সাম্পল আছে য'ত ভাৰত, আমেৰিকা, ৰাছিয়া, সুইজাৰলেণ্ড, ফ্ৰান্স এইকেইটা ৰাষ্ট্ৰ এনেকুৱা আছে য'ত মানে লিখিত সংবিধান আছে নহয়। তাৰপিছত নমনীয় সংবিধান। ওকে, এইবিলাক পইণ্ট চাই ল'বচোন আপোনালোকে। আৰু অনমনীয় সংবিধান কি বস্তু সেইবিলাক পইণ্ট চাই ল'ব। তাৰে পিছত ইয়াতে আপোনাৰ কেইটামান প্ৰশ্নবিলাক আহি যাব। ওকে, এইখিনি জানি পেলাই চাই পেলাই আমাৰ কুৱেশ্যন বিলাক আহি যাব। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে সংবিধান বুলিলে কি বুজা নহয়, সংবিধানটো কি বস্তু, হোৱাট ডু ইউ মিন বাই কনস্টিটিউশন। ওকে, সো ইয়াৰে আনসাৰটো চাওঁ আমি। সংবিধান বুলিলে কি বুজা? সো সংবিধান হৈছে কিছুমান ৰীতি নীতি বা আইন কানুনৰ সমষ্টি, মানে কেইটামান নীতি থাকে, নিয়ম থাকে, তাৰে সমষ্টি, কানুনৰ সমষ্টিক আমি কি বুলি কওঁ, আইনক কি বুলি কওঁ, সংবিধান বুলি কওঁ। ওকে, কি বুলি কওঁ, সংবিধান। সংবিধানে চৰকাৰৰ বিভিন্ন অংগসমূহৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিপিবদ্ধ কৰা হয়। ঠিক আছে, এইবিলাক তাতে চব দিয়া থাকে নিয়ম বিলাক, সেই হৈছে আমাৰ কিনো সংবিধান। ওকে, নেক্সট খ নম্বৰটো চাবচোন, আপোনাৰ প্ৰশ্নটো কি দি আছে ইয়াতে। ছেকেণ্ড কুৱেশ্যনটো আছে সংবিধান পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় নহয়। সংবিধান যেতিয়া পৰিৱৰ্তন কৰা হয় সেই প্ৰক্ৰিয়াটো কি কোৱা হয়। সো সংবিধান আপোনাৰ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াটোক সংশোধন বুলি কোৱা হয়। কি বুলি কোৱা হয়, সংশোধন। ওকে, তাৰ পিছত আছে নেক্সট আপোনাৰ কুৱেশ্যনটো আছে খ নম্বৰটো হ'ল, গ নম্বৰটো চাওঁ, নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল নহয়। নেপাল যে দেশটো আছে তাতে গণতন্ত্ৰ প্ৰতিষ্ঠিত কোন বছৰত হৈছিল, 2008 চনত হৈছিল নহয়। কি হৈছিল, 2008 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা গণতান্ত্ৰিক নিৰ্বাচনৰ পাছতেই নেপালত গণতন্ত্ৰ প্ৰতিস্থাপন কৰা হৈছিল। ঠিক আছে, নেক্সট আছে আপোনাৰ ঘ নম্বৰ প্ৰশ্নটো যে লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। এই মাত্ৰ আপোনালোক কৈ দিছিলো কেইটামান ৰাষ্ট্ৰৰ নাম, তাতে ভাৰতো আহিব নহয়। সো লিখিত সংবিধান প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হৈছে ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। ঠিক আছে, এই 3টা নাম মই দি দিছো, লিখি ল'ব। নাইবা আৰু কেইটামান দেশ আছে নহয়, ফ্ৰান্স হ'ল, সেইবিলাকো নাম দিব পাৰে। ইয়াতে মই জাষ্ট টিক কৰি দিছিলো। ইয়াতে চাওকচোন, ভাৰত, আমেৰিকা, ৰাছিয়া, সুইজাৰলেণ্ড আৰু ফ্ৰান্স। ঠিক আছে, এইকেইটা নাম দিয়া আছে ইয়াতে। সেইবাবে মই 3টাহে লিখিব দিছে না, মই 3টা নাম দি দিছো, ভাৰতবৰ্ষ মানে ইণ্ডিয়া, আমেৰিকা আৰু ৰাছিয়া। ঠিক আছে, এতিয়া এইটো চাবচোন, আমাৰ ঘ নম্বৰটো হ'ল নহয়। ইয়াৰে নেক্সট আছে আমাৰ চমুটোকা লিখা, চমুটোকা লিখিব দিছে। প্ৰথমতে আছে নমনীয় সংবিধান। নমনীয় সংবিধান একচুৱেলি কি বস্তু, য'ত মানে সংশোধন কৰিব পাৰি সেইবিলাক সংবিধান নমনীয় বুলি কোৱা হয়। যেনেকে আমাৰ ভাৰত, কিন্তু যেনেকে আমাৰ আমেৰিকা আছে নহয়, তাৰে কিন্তু সংবিধানটো কি বুলি কয়, সংশোধন কৰিব নোৱাৰি, সেইটো বহুত জটিল হৈ থাকে, এইটো অনমনীয়ত পৰিব। ঠিক আছে, তো এতিয়া নমনীয় চাম, অলিখিত সংবিধান চাম আৰু ক্ষমতাৰ বিভাজন চাম। ঠিক আছে, নেক্সট চাওঁ আমি নমনীয় সংবিধান কি বস্তু। ওকে, তো যিবোৰ সংবিধান সহজে সংশোধন কৰিব পৰা ব্যৱস্থা থাকে তেনে সংবিধানকে কি বুলি কোৱা হয়, নমনীয় সংবিধান বুলি কোৱা হয়। ঠিক আছে, য'ত মানে সংশোধন কৰিব পাৰি। মেইন শব্দটো এইটো ইম্পৰ্টেণ্ট, সংশোধন। মানে সংশোধন মানে কি, যদি মই কিবা এটা বস্তু ভাল পোৱা নাই, মই তাতে কিবা এটা বস্তু চেঞ্জ কৰি দিলো যে এতিয়াৰ পৰা এনেকুৱা হ'ব, সেইটো সংশোধন বুলি কোৱা হয়। ঠিক আছে, গতিকে আমাৰ কিন্তু যে সংবিধান আছে তাতে ভাৰতৰ সংশোধনটো হৈয়ে থাকে। যদি কেতিয়াবা কিবা এটা বস্তু ভাল নাথাকে বা কিবা এটা বস্তু আমাক বহুত বাধা দি আছে চৰকাৰখনটো চলাবৰ কাৰণে, তেতিয়া কি কৰে, চৰকাৰে কিবা এটা সংশোধন কৰি দিয়ে। গতিকে আমাৰটো কি হয়, নমনীয় সংবিধান হয় ভাৰতৰ। ঠিক আছে, কিন্তু আমেৰিকাৰ কিন্তু নমনীয় নহয়, আমেৰিকাৰ কিন্তু সংশোধন কৰিব নোৱাৰি। ওকে, সো এইটো অনমনীয়ত পৰি যাব। ঠিক আছে, নেক্সট চাবচোন, পৃথিৱীৰ সংবিধান সমূহৰ ভিতৰত ইংলেণ্ডৰ
সংবিধানখন হৈছে অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান। আকৌ ইয়াতে কি বুলি কয় ইংলেণ্ডৰ যে আছে তাতে যিহেতু আপোনাৰ লিখিত ৰূপত নাই না, গতিকে তাতেতো নমনীয় সংবিধানটো ধুনীয়াকে তাতে ক'ব পাৰি, কাৰণ যেতিয়া যি লগা হয় এইখিনি হিচাপত সংশোধন কৰি থাকে। গতিকে তাতে একো লিখিত বস্তু নাই যিহেতু, গতিকে ইংলেণ্ডটো চবতছে ভাল এক্সাম্পল হ'ব আপোনাৰ কিহৰ কাৰণে, নমনীয় সংবিধানৰ কাৰণে। ঠিক আছে, নমনীয় সংবিধান লিখিত বা অলিখিত ৰূপত থাকিব পাৰে, আৰু নমনীয় সংবিধান সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা আপনার কি করা সংশোধন কৰিব পৰা ব্যৱস্থা থাকে। ঠিক আছে, সেইটো হৈছে আমাৰ কিনো নমনীয় সংবিধান। ওকে, নেক্সট আপনার আছে অলিখিত সংবিধান। অলিখিত মানে য'ত লিখা মানে সংবিধানটো লিখিত ৰূপত নাই, যেনেকে আমাৰ ইংলেণ্ডৰ নহয়। তো যিবোৰ সংবিধান কোনো লিখিত ৰূপত এইটো ত বুলি দিব ৰূপত নাথাকে, ওকে, তেনেবোৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয় নহয়। যেনে এক্সাম্পল হ'ব কিহৰনো, ইংলেণ্ড। ওকে, অলিখিত সংবিধান কোনো বিষয় লিখিত ৰূপত নাথাকে, বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি নীতি বা ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি কৰা হয়। ঠিক আছে, বা সৃষ্টি হৈছে। অলিখিত সংবিধান সাধাৰণতে নমনীয় হয়। নমনীয় হয় কিয়, তাৰমানে যেতিয়া ইচ্ছা তেতিয়া সংশোধন কৰিব পাৰি নহয়। ইংলেণ্ডৰ সংবিধান সেইখন হৈছে অলিখিত সংবিধান উদাহৰণ। ঠিক আছে, বুজি পাইছে না? ইংলেণ্ডটো হ'ব কিনো সিহঁতৰ অলিখিত সংবিধান যে হ'ব অলিখিত সংবিধান যে আছে আমাৰ ইংলেণ্ডৰ এক্সাম্পল হ'ব, আৰু এইটো নমনীয়ত পৰে। ঠিক আছে, কাৰণ যেতিয়া আছে তেতিয়া চেঞ্জ কৰিব পাৰি, সংশোধন কৰিব পাৰি। ওকে, গতিকে এতিয়া আমাৰ কি কি হৈ গ'ল, ইয়াতে নমনীয় হৈ গ'ল আৰু অলিখিত হৈ গ'ল। এতিয়া আমি চাম ক্ষমতাৰ বিভাজন। ওকে, নেক্সট আমি চাম কিন্তু ক্ষমতাৰ বিভাজন কি বস্তু। হা, ক্ষমতাৰ বিভাজন মানে ক্ষমতাৰ বিতৰণ কৰা হয় যে ক্ষমতাটো, সেইটো হৈছে ক্ষমতাৰ বিভাজন। ঠিক আছে, সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে। সংবিধান চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা ঠিৰাং কৰাৰ লগতে কোন বিভাগত বা কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেই কথাও নিশ্চিত কৰে। বুজি পাইছেনে? তাৰমানে চবকে ডিষ্ট্ৰিবিউট কৰি দিয়ে, চবকে কি কাম দিব লাগে কোনটো বিভাগত, সেনেকে গোটেইখিনি কি কৰে ক্ষমতা চাই পেলাই চবকে বিভাজন কৰি দিয়ে। ঠিক আছে, সংবিধান চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ লিপিবদ্ধ কৰা থাকে, চব বস্তু তাতে দিয়াই থাকে। ৰাষ্ট্ৰীয় এখন সুকলমে পৰিচালিত হবলৈ সংবিধানে চৰকাৰৰ 3টা অংগ কাৰ্যপালিকা, বিধান মণ্ডল আৰু ন্যায়পালিকাৰ মাজত দায়িত্বসমূহ বিতৰণ কৰি দিয়ে। বুজি পাইছেনে? যেনেকে আমাৰ ভাৰতত যেনেকে চবকে দিয়া গৈছে নহয়, পাৰ্ট বাই পাৰ্ট আপোনাৰ দায়িত্ব দিয়া গৈছে, যেনেকে বিধানসভাৰ কাৰণে কাৰ্যপালিকা, ন্যায়পালিকা চবকে নিজৰ নিজৰ দায়িত্ব দিয়া গৈছে পালন কৰিবৰ কাৰণে। সেই হৈছে কিনো ক্ষমতাৰ বিভাজন। হা, এনেদৰে সংবিধানে ক্ষমতাৰ বিভাজন ঘটাই দেশ এখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। বুজি পাইছেনে? তাৰমানে ধুনীয়াকৈ যাতে কামটো কৰিব পাৰে দেশ এখনৰ সংবিধান দ্বাৰা কাম বিলাক, সেইটো বস্তু সহায় কৰে। ঠিক আছে, নেক্সট আমাৰ আছে চমুটোকা লিখা হৈছে নহয়। এতিয়া আমি চাম শুদ্ধ উত্তৰটো বাছি চোৱা নহয়। ইয়াতে আছে ইংলেণ্ড সংবিধান লিখিত নে অলিখিত। অলপ আগতে মই কৈছিলো আমাৰ ইংলেণ্ডৰ যে আছে সংবিধানটো লিখিত ৰূপত নাই, দ্যাট মিনছ কি হ'বনো, অলিখিত ৰূপত থাকিব। ঠিক আছে, ইয়াতে মই দি দিছো এইটো বস্তু, এইটো চা অলিখিত ৰূপত আছে। হা, দ্যাট মিনছ এইটো আনসাৰ ৰাইট হ'ব। ঠিক আছে, নেক্সট কি আছেনো, আপোনাৰ ভাৰতৰ সংবিধান অনমনীয়, নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ। হা, সো আমাৰ কি হ'বনো, ভাৰতৰ যে আছে সেইটো নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ হয়। তাৰমানে ইয়াতে আমাৰ কি বুলি কয়, কেতিয়াবা আমাৰ কি বুলি কয় সংশোধন কৰা হয়, কেতিয়াবা সংশোধন কৰা নহয়, সেইকাৰণে সংমিশ্ৰণ বুলি কোৱা হৈছে। হা, গতিকে কি হ'ব, নমনীয় আৰু অনমনীয় সংমিশ্ৰণ। ঠিক আছে, কেতিয়াবা কি কৰা হয়, কেতিয়াবা বস্তু যদি ভাল লগা নাই সেইটো বস্তু সংশোধন নকৰে, আৰু যদি কেতিয়াবা বস্তু মানে চৰকাৰে ভাবে এইটো মানে সংশোধন কৰিলে বেছি ভাল হ'ব, তেতিয়া সিহঁতে কৰি দিয়ে। হা, সেই গতিকে এইটো নমনীয়তো পৰিব আৰু অনমনীয়তো পৰিব আমাৰ ভাৰতটো। ঠিক আছে, নেক্সট আমাৰ আছে কাৰ্যপালিকাই, বিধানসভাৰ, ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। সো কোনে কৰে আমাৰ দেশৰ আইন বিলাক, সেইটো হ'ব কোনটো, বিধান মণ্ডলে নহয়। কোনে কৰেনো, বিধান মণ্ডলে কৰে। ঠিক আছে, সো ৰাইট আনসার উইল বি দিস ওয়ান। ওকে, গতিকে এই 3টা আমাৰ হল, তাৰপিছত 3 নম্বৰটো আমাৰ কমপ্লিট হল। নেক্সট আমাৰ আছে সংবিধান কেই প্ৰকাৰৰ আৰু কি কি তাৰে ব্যাখ্যা কৰিব দিছে। ঠিক আছে, এতিয়া আমি 4 নম্বৰটো চাম। ঠিক আছে, 4 নম্বৰটো চাবচোন। সংবিধান 4 প্ৰকাৰ থাকে। কিমান প্ৰকাৰ থাকে, 4 প্ৰকাৰ, আৰু সেইবোৰ হৈছে লিখিত সংবিধান, অলিখিত সংবিধান, নমনীয় সংবিধান আৰু অনমনীয়
সংবিধান ঠিক আছে 4টা ধৰণত পাই যায় লিখিত অলিখিত নমনীয় আৰু অনমনীয় ঠিক আছে যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাক আমি লিখিত সংবিধান বুলি কম আৰু লিখিত সংবিধান স্পষ্ট নিৰ্দিষ্ট হৈ থাকে ঠিক আছে আকৌ যিবোৰ সংবিধান লিখিত ৰূপত নাথাকে তেনে সংবিধান অলিখিত সংবিধান বুলি কোৱা হয় ওকে বিভিন্ন সময়ত প্ৰচলিত কৰা প্ৰথা পদ্ধতি ৰীতি নীতি ইত্যাদি আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি কৰা হয় ঠিক আছে নেক্সট আছে এইটো হৈছে আমাৰ অলিখিত তাৰ মানে যেনেকৈ আমাৰ ইংলেণ্ডৰ ক্ষেত্ৰত হয় ওকে নেক্সট আছে যিবোৰ সংবিধান সাধাৰণ আইন প্ৰণয়নৰ জৰিয়তে সংশোধন কৰাৰ ব্যৱস্থা থাকে তেনে সংবিধানৰ নমনীয় সংবিধান বুলি কোৱা হয় নমনীয় সংবিধান লিখিত বা অলিখিত ৰূপত দুটাও থাকে ওকে আৰু নেক্সট আছে আপোনাৰ যিবোৰ সংবিধান সংশোধন পদ্ধতি অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি তেনে সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয় অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে ঠিক আছে আৰু ৰাষ্ট্ৰভেদে বিভিন্ন প্ৰকাৰৰ সংবিধান থাকিলেও ইয়াৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য হৈছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধন কৰা ঠিক আছে যেনেকৈ আমাৰ এইটো কিহত আহি যাব আপনার আমেরিকা নহয় আমেরিকাত কি হয় আপনার মানে কি বুলি কয় লিখিত ৰূপত আছে কিন্তু বস্তুটো অনমনীয় হয় ওকে নেক্সট আপনি চাবচোন 5 নম্বৰটো কি দিছে ইয়াতে এইটো আমাৰ হল সংবিধান কেই প্ৰকাৰৰ কি নহয় এতিয়া আমি চাম কিনো লিখিত আৰু অলিখিত সংবিধান দুটা পাৰ্থক্য লিখিব দিছে আৰু অনমনীয় সংবিধান দুটা বৈশিষ্ট্য লিখিব দিছে ঠিক আছে সো প্ৰথমতে আমি চাও লিখিত আৰু অলিখিত সংবিধান দুটা পাৰ্থক্য ওকে সো সংবিধানটো যোনটো লিখিত ৰূপত থাকিব সেইটো লিখিত হ'ব যোনটো অলিখিত ৰূপত থাকে এইটো লিখিত ৰূপত নাথাকে সেইটো হ'ব অলিখিত হা সো এতিয়া ধুনীয়াকৈ লিখি পেলি দি দিও আপোনালোকক এইটো চাওকচোন কেনেকৈ মই দিছো লিখিত সংবিধান স্পষ্ট নিৰ্দিষ্ট আৰু সদায় লিখিত ৰূপত থাকে ঠিক আছে আনহাতে অলিখিত সংবিধান কোনো বিষয় লিখিত ৰূপত নাথাকে ঠিক আছে এইটো হ'ল ইহঁতৰ পাৰ্থক্য নেক্সট পইণ্টটো কি দিছো মই লিখিত সংবিধান আপোনাৰ ৰচনাকাল আৰু ৰচনাকাৰী সম্পৰ্কে জনা থাকে কিন্তু অলিখিত সংবিধান তেনে কোনো নিৰ্দিষ্ট ৰচনাকাল বা ৰচনাকাৰী জনা নাথাকে ওকে গতিকে আপোনাৰ কি কৈছো মই ইয়াতে লিখিত সংবিধান ৰচনাকাল মানে কেতিয়া হৈছে ৰচনাকাৰী কোনে কৰিছে সম্পৰ্কে সব জনা থাকে হা কিন্তু অলিখিত ৰূপত কি থাকে কি হয় তেনে কোনো নিৰ্দিষ্ট ৰচনাকাল বা ৰচনাকাৰী জনা নাথাকে আৰু যেটো বস্তু লিখিত ৰূপত নাই গতিকে এতিয়া কি হৈছে কোনেতো ক'ব নোৱাৰে হয়নে অলিখিত সংবিধান বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ইত্যাদি আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টি কৰা হয় ঠিক আছে গতিকে দুটা পইণ্ট মই দি দিছো এইটো নম্বৰ 1 পইণ্ট দিব এইটো 2 নম্বৰ পইণ্ট দিব পইণ্ট ৱাইজ লিখিব এইটো আপোনালোকে 2 মাৰ্কৰ থাকে কোৱেশ্চনটো আপোনালোকে ধুনীয়াকৈ 2 মাৰ্কছ ইয়াতে পাই যাব ঠিক আছে গতিকে এনেকৈ ধুনীয়াকৈ লিখিব ওকে নেক্সট আমাৰ খ নম্বৰটো কি দিছেনো অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য এইটোতো হ'ল আমাৰ লিখিত আৰু অলিখিত পাৰ্থক্য এতিয়া আছে অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ওকে সো প্ৰথমতে মই কি দিছো চাওকচোন অনমনীয় সংবিধান সংশোধন কৰিবলৈ হলে বিশেষ পদ্ধতিৰ প্ৰয়োজন কৰা হয় না প্ৰয়োজন এটা দৰকাৰ পৰি যায় পদ্ধতিৰ কাৰণ অনমনীয় থাকে এই বিশেষ পদ্ধতি অতি জটিল হয় আৰু সহজে সংশোধন কৰিব নোৱাৰি যেনেকৈ আমাৰ আমেৰিকাৰ নহয় আমেৰিকাৰ ৰাষ্ট্ৰযুক্তৰ যে সংবিধান আছে এইটো আপোনাৰ কি অনমনীয় তাতে একো মানে সংশোধন কৰিব নোৱাৰি ওকে এইটো হৈ গ'ল কি অনমনীয় সংবিধান দ্বিতীয় মতে আপনার কি বুলি কয় বৈশিষ্ট্যটো কি হ'ব দ্বিতীয়তে আপনার অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকিব লাগিব ঠিক আছে সো ইয়াৰে প্ৰথম পইণ্টটো দিলো এইটো আৰু সেকেন্ড পইণ্টটো মই দিলো এইটো ধুনীয়াকৈ পইণ্ট ৱাইজ লিখিব ইউ উইল গেট ডেফিনেটলি 2 মাৰ্কস হিয়াৰ আপনি মানে সিওৰলি এটো 2 মাৰ্কস পাই যাব যদি এনেকৈ পইণ্ট ৱাইজ লিখে ঠিক আছে আনসারস বিলাক নেক্সট আপনার কোশ্চেনটো আছে কোশ্চেন নম্বৰ 6 গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধান প্ৰয়োজন আছে হা যুক্তি আলোচনা কৰিব দিছে নহয় 6 নম্বৰটো চাম আমি গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধান প্ৰয়োজন আছে এইটো বস্তু মানে বিষয়টো আলোচনা কৰিব দিছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সংবিধানৰ প্ৰয়োজন হয় ঠিক আছে ভিন্ন জাতি জনজাতিয়ে সমৃদ্ধ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰিবৰ বাবে সংবিধানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সংবিধান ৰাষ্ট্ৰ এখনৰ আধাৰশিলা স্বৰূপ হয় ঠিক আছে দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষা দিয়াত সংবিধানে উল্লেখযোগ্য ভূমিকা পালন কৰে নাগৰিকৰ দায়িত্ব ব্যক্তিত্ব ঠিক আছে ব্যক্তিত্ব মানে পাৰ্সোনালিটি ঠিক আছে তাৰে বিকাশৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰ আপোনাৰ সংবিধানে প্ৰদান কৰে কেইটামান পইণ্টস আছে যোনটো আমাৰ সংবিধানে কি কৰে যোনটো মানে ব্যক্তি এটা মানুহৰ বিকাশৰ কাৰণে দৰকাৰ পৰে সেইখিনি সংবিধানে প্ৰদান কৰি দিয়ে ঠিক আছে নেক্সট চাবচোন গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থা নাগৰিকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি কৰেনো
পৰোক্ষভাৱে তেওঁলোকৰ পছন্দৰ নহয় নেতাক নিৰ্বাচন কৰি চৰকাৰৰ পৰিচালনা কৰাৰ দায়িত্বটো সংবিধানত প্ৰদান কৰে। তাৰমানে আমি নিজৰ মতে ভোট দি পেলে নিজৰ এটা আপোনাৰ কি বুলি কয় পছন্দ মতে মানে নিজৰ মই যোনটো ভাল পাইছো সেই নেতাটোক মই নিজৰ ফালৰ পৰা নিৰ্বাচন কৰিম, সেনেকুৱা এটা সংবিধানে আমাক দায়িত্বটো দিছে, প্ৰদান কৰিছে। অকে, সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানত লিপিবদ্ধ কৰা থাকে। ঠিক আছে, সংবিধানে ৰাষ্ট্ৰ এখনক সুপৰিকল্পিতভাৱে পৰিচালনা কৰাত সহায় কৰে। ঠিক আছে, আৰু সেইবাবে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে সংবিধান প্ৰয়োজন হয় বা আছে। ঠিক আছে, সংবিধানৰ কি হয় প্ৰয়োজন আছে। গতিকে গোটেইখিনি পইণ্টছ মই ধুনীয়াকে দি দিছো যে আমাক কিয় এটা সংবিধানৰ দৰকাৰ হয়। ঠিক আছে, তো এইখিনি মই পইণ্ট ৱাইজ দি দিছো আপোনালোকক। ঠিক আছে, পইণ্ট ৱাইজ পইণ্টছ আপোনালোকে লিখিব পাৰে যে কি কি প্ৰয়োজন হয়। প্ৰথম পইণ্ট, 2 নম্বৰ পইণ্ট নহয়, 3 নম্বৰ পইণ্ট, 4 নম্বৰ পইণ্ট, 5 নম্বৰ পইণ্ট। গোটেইখিনি পইণ্টছ যদি পইণ্টছ হিচাপে লিখে ইউ উইল গেট নিয়াৰলি 3 মাৰ্কছ। অ'কে, যদি এইটো 3 নম্বৰ থাকে মাৰ্কৰ and you will definitely get here. Okay, so ধুনীয়াকে লিখিব এইখিনি। okay, ইয়াতে চাবচোন, ইয়াৰে আলোচনাটো মই কৰি দেখুৱাই দিছো। আৰু 7 নম্বৰ প্ৰশ্নটো চাবচোন, ইয়াতে কি দিছে, নমনীয়, অনমনীয় আৰু নমনীয় অনমনীয় সংমিশ্ৰণ। ইয়াতে কোনটো দেশটো ক'ত পৰিব। চ' মই জানো নমনীয়ত আপোনাৰ ইংলেণ্ড পৰিব, কাৰণ ইয়াৰে লিখিত ৰূপত নাই সংবিধানটো, গতিকে নমনীয়ত পৰি যাব। তাৰমানে যেতিয়া ইচ্ছা তেতিয়া সংশোধন কৰিব পাৰি। আৰু অনমনীয় কোনটো আহিব আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, কাৰণ আমেৰিকাৰ যদিও মানে লিখিত ৰূপত আছে সংবিধানটো, কিন্তু সংশোধন কৰিব নোৱাৰি। ঠিক আছে, সেই গতিকে অনমনীয়ত পৰি যাব। আৰু নমনীয় অনমনীয়ত আমাৰ কোনটো পৰিবনো, ভাৰতবৰ্ষ মানে ইণ্ডিয়া। আমাৰ ইয়াতে কি হয় আপোনাৰ সংশোধনো কৰা হয় কেতিয়াবা, কিবা কিবা ক্ষেত্ৰত কি সংশোধন কৰিবও নোৱাৰি, গতিকে দুটা সংমিশ্ৰণ হৈ যায়। সেই গতিকে আমাৰ এইটো হ'ব ভাৰতবৰ্ষ। ঠিক আছে, আঠৰ প্ৰকল্পটো আছে, আপোনালোকে নিজে চেষ্টা কৰিব, ৰিচাৰ্চৰ হেল্প লৈ পেলাই, নাইবা পেৰেণ্টছ আছে নহয় তাৰে হেল্প লৈ পেলাই কৰিব। ঠিক আছে, গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলো। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেল, প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। থ্যাংকস ফৰ ওয়াচিং। জয় হিন্দ।